কুৱেশ্যন নম্বৰ 8 কি দি আছে কুৱেশ্যন নম্বৰ 8 দি আছে যেটা আয়তৰ প্ৰস্থ 5 মিটাৰ আৰু কালি 100 বৰ্গ মিটাৰ হলে আয়টোৰ দিক কিমান তো চোৱা আমি আয়তৰ কালি ফৰ্মুলা এপ্লাই কৰি কিনে আমি উলিয়াব পাৰিম কি কৈছে ইয়াতে প্ৰস্থ কিমান কৈছে 5 মিটাৰ আৰু টোটাল এৰিয়া কিমান কৈছে 100 বৰ্গ মিটাৰ মানে মিটাৰ স্কয়াৰ তো ইয়াতে লিখা সলিউশন দিয়া আছে আয়তটোৰ প্ৰস্থ 5 মিটাৰ আয়তটোৰ কালি কিমান আছে 100 বৰ্গ মিটাৰ মানে মিটাৰ স্কয়াৰ ধৰা হল আয়তটোৰ দিক আমি ধৰি লৈছো l সো therefore আয়তৰ কালি ফৰ্মুলা কি আছিল l * b = কি আছিল আয়তৰ কালি হয় না নাই আয়তৰ কালি ফৰ্মুলাটো কি আছিল l * b আমি উল্টাকে লিখিছো আমি এখানে এফালে লিখিছো কালিটো খবৰ লিখিছো কিয় লিখিছো এবাৰ চাবা আমাৰ অকমান ইজি হোৱাৰ কাৰণে তো l মানে তো l এ হ'ব b মানে কিমান আছে 5 মিটাৰ আয়তৰ কালি কিমান আছে 100 মিটাৰ স্কয়াৰ তেতিয়ালে সো ইয়াৰ পৰা l ৰাখি দিলো ইফালে ইনটু থাকিলে হবলৈ গলে কি হ'ব ডিভাইড তো 5 মিটাৰ টু ডিভাইড হৈ গ'ল ইয়াতে লিখি দিলো আমি 100 তে মিটাৰ স্কয়ার মানে কি মিটার ইনটু মিটার সো এটো মিটার কাটি দিয়া 5 এতিয়া এখন মাজত কেবাৰ যাব 20 বার তার মানে 20 মিটার তেতিয়ালে ইয়াৰ দিক কিমান আহিল 20 মিটার হৈ গ'ল ইয়াৰ দিক ওকে এতিয়া আমি নেক্সট কোশ্চেন নাম্বার 9 কি কৈছে কোশ্চেন নাম্বার 9 কোৱা হৈছে যে এটা সমান্তৰিকৰ ভূমি আছে 9 সেন্টিমিটার কালি আছে 54 সেন্টিমিটার ইয়াৰ উচ্চতা কিমান উলিয়াব লাগে মানে এনেকুৱা ধৰি লোৱা সমান্তৰিক এটা আছে সমান্তৰিকৰ ভূমি কিমান আছে 9 সেন্টিমিটার টোটাল কালি কিমান কৈছে ইয়াতে 54 আমাক উলিয়াব লাগে উচ্চতাক আমি ধৰি লম h ওকে আমি এনেকৈ লিখিলো ধৰা হল সমান্তৰিকটোৰ উচ্চতা কি h দিয়া আছে সমান্তৰিকটোৰ কালি কালি নহয় ফাৰ্স্টত আমি হেৰি লিখিলো ভূমি কিমান দিয়া আছে ভূমি 9 সেন্টিমিটার সমান্তৰিকটোৰ কালি কিমান দিয়া আছে কালি দিয়া আছে 54 সেন্টিমিটার স্কয়ার সো সমান্তৰিকৰ কালিৰ ফৰ্মুলা কি আছিল সমান্তৰিকৰ কালিৰ ফৰ্মুলা আছিল আমাৰ কি যে l * h ওকে আর কি আছিল ভূমি ইনটু উচ্চতা এটা আছিল সমান্তৰিকৰ কালি ফৰ্মুলা কিমান আছে ইয়াতে 54 সেন্টিমিটার স্কয়ার লিখি দিলো এতিয়া আমি যদি ভূমি চাও ভূমি কিমান দি আছিল আমাৰ ইয়াতে 9 সেন্টিমিটার উচ্চতাক আমি h বুলি কৈছিলো ৰাখি দিও 54 সেন্টিমিটার স্কয়ার থাকক তো ইয়াতে h টো ৰাখি দিলো তো 54 সেন্টিমিটার স্কয়ার থাকক এটা 9 টো তলত গুচি যাব তো ইমান সেন্টিমিটার তেতিয়ালে ইয়াৰ পৰা আমি এটা সেন্টিমিটার কাটি দিলে এটা সেন্টিমিটার থাকিল 954 ত কেবাৰ যাব 954 যাব 6 বার তার মানে আমার h মানে উচ্চতা কিমান আহিল 6 সেন্টিমিটার তো হৈ গেল এটো কোশ্চেন নাম্বার 9 এর সমাধান এতিয়া আমি কোশ্চেন নাম্বার 10 ত আমাক কি দি আছে সো কোশ্চেন নাম্বার 10 ত আমাক কি দি আছে তো কোশ্চেন নাম্বার 10 ত আছে যে এটা আয়তৰ কালি দি আছে 12 ডেকামিটার তো সোয়া এটা আয়ত প্রথমে আমি এটা আয়ত আঁকিলো কালি দি আছে কিমান 12 ডেকামিটার জোকৰ এটা বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান যেটা আয়তৰ কালি 12 ডেকামিটার জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান তেতিয়ালে আয়তটোৰ দিক 24 ডেকামিটার হলে প্ৰস্থ কিমান এটা আমাক উলিয়াব লাগে তো সোয়া ডেকামিটার দি আছে সো অকমান কনফিউজ কৰাৰ কাৰণে একোনে আমি হেই হিচাপতে আমি চাম এটা আয়তৰ কি কৈছে কালি 12 ডেকামিটার জোখৰ বৰ্গ এটা কালিৰ সমান তে বৰ্গ এটা আঁকিলো বৰ্গটোৰ বাহু কিমান আছে 12 ডেকামিটার ওকে 12 ডেকামিটার বা 12 ডেকামিটার আমি লিখিলো 12 ডেকামিটার এতিয়া আমি চাও যে দিয়া আছে আমি লিখিলো ইয়াতে দিয়া আছে বৰ্গটোৰ বাহুৰ দিক কিমান দিয়া আছে বৰ্গটোৰ বাহুৰ দিক দিয়া আছে 12 ডেকামিটার ওকে
সো দিয়াৰ ফৰ বৰ্গটোৰ কালি কিমান হ'ব 12 ডেকামিটাৰ ইনটু 12 ডেকামিটাৰ হয় না নাই বৰ্গৰ কালি ফৰ্মুলা কি আছিল বাহু ইনটু বাহু তেতিয়াহ'লে বাহু ইনটু বাহু হ'লে কিমান আহিব বৰ্গৰ কালি ফৰ্মুলা কি আছিল বাহু স্কোয়ার বা বাহু ইনটু বাহু তেতিয়াহ'লে 12 যায় কিমান 144 ডেকামিটাৰ স্কোয়ার হৈ গ'ল এইখিনি পালো এতিয়া চোৱা কি কৈছে যে এইখিনিৰ সমান থকা বেলেগ এটা আয়ত আছে যে বৰ্গটোৰ কালি কিমান আছিল বেলেগ আয়তটোৰ কালি সেমে আছে কিন্তু আয়তটোৰ বাহুৰ দিক কিমান দিয়া আছে দিকটো দিয়া আছে 24 ডেকামিটাৰ তেতিয়াহ'লে আমাৰ ইয়াক প্ৰস্থটো উলিয়াব লাগে মানে বিৰ ভ্যালুটো উলিয়াব লাগে ওকে ইয়াতে লিখা আকৌ তোমালোকে এইখিনি বস্তু লিখিব নালাগে তো তোমালোকৰ যদি এইখিনি বস্তু লাগে তেতিয়াহ'লে এই WhatsApp নাম্বাৰ তোমালোকে যোগাযোগ কৰিলে তোমালোকে পিডিএফটো পাই যাবা ঠিক আছে এতিয়া চাই লোৱা ভালকে বুজি লোৱাৰ কাৰণে চেষ্টা কৰা কিবা ডাউট থাকিলে নিশ্চয় কমেন্টত জনাবা তো চোৱা আকৌ দিয়া আছে একে আয়তন একে আয়তন নহয় একে কালি থকা আয়তৰ দিক একে কালি থকা আয়তৰ দিক কিমান দিয়া আছে ইয়াতে 24 ডেকামিটাৰ ওকে একে কালি থকা আয়তৰ দিক দিয়া আছে 24 ডেকামিটাৰ ধৰা হল একে কালি থকা আয়তটোৰ প্ৰস্থ কিমান ধৰি লৈছো আমি b সো অ্যাকর্ডিং টু কোশ্চেন প্রশ্ন মতে আমি কি লিখিব পারি আয়তৰ কালি ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ কাৰ সমান হ'ব এতে 144 ডেকামিটাৰ সমান হ'ব ওকে তেতিয়াহ'লে ইয়াৰ পৰা l মানে কিমান আছে আমাৰ 24 ডেকামিটাৰ b ৰ ভ্যালু আমাক উলিয়াব লাগে তো 144 ডেকামিটাৰ ৰাখি দিয়া ডেকামিটাৰ স্কয়াৰ আছে ডেকামিটাৰ স্কয়াৰ ৰাখি দিয়া তেতিয়াহ'লে b মানে কিমান আহিব 144 ডেকামিটাৰ স্কয়াৰ ডিভাইডেড বাই 24 ডেকামিটাৰ এতিয়া চোৱা 124 আৰু 144 ত আমি 24 ডিভাইড কৰিলে কিমান বাৰ যাব 6 বাৰ তেতিয়াহ'লে 6 ডেকামিটাৰ তেতিয়াহ'লে আমি ইয়াৰ পৰা b ৰ ভ্যালুটো কিমান পাম 6 ডেকামিটাৰ ঠিক আছে তো এটা আছিল আমাৰ কোশ্চেন নাম্বার 10 ৰ সমাধান ওকে তো নেক্সট আমি কোশ্চেন নাম্বার 11 আমি সমাধান কৰিম সো চোৱা কোশ্চেন নাম্বার 11 ত কি কৈছে কোশ্চেন নাম্বার 11 ত আমাক দিয়া আছে যে সো ইয়াতে কোশ্চেন নাম্বার 11 আমি চাম যেটা আয়তৰ দিক প্ৰস্থৰ দুগুণ এটা আয়তৰ দিক প্ৰস্থৰ তিনি গুণ এনেকৈ এটা আয়ত আছে ইয়াৰ দিকটো প্ৰস্থৰ তিনি গুণ এটো যদি x হয় এটো কি হ'ব thrice x তেতিয়াহ'লে আয়তৰ কালি যদি ইমান হয় তেতিয়াহ'লে আয়তৰ পৰিসীমা কিমান আমাক উলিয়াব লাগে ওকে তো চোৱা আমি লিখিম যে দিয়া আছে আয়তটোৰ দিক প্ৰস্থতকৈ বা প্ৰস্থৰ তিনি গুণ দিক প্ৰস্থৰ তিনি গুণ ধৰা হল প্ৰস্থক আমি ধৰি লৈছো সাপোজ x ওকে প্ৰস্থ যদি x হয় therefore দিক কি হ'ব thrice x মানে নাই b ৰ ভ্যালু যদি x হয় তেতিয়াহ'লে l ৰ ভ্যালু কি হৈ যাব thrice x হ'ব তো অ্যাকর্ডিং টু কোশ্চেন আমি প্ৰশ্ন মতে যদি এবাৰ চাও প্ৰশ্নত আমাক কি কোৱা হৈছিল যে ইয়াৰ কালি কিমান দিয়া আছে যে কালি দিয়া আছিল 432 প্ৰশ্ন মতে L into B is equals to 432 মানে কালি কিমান আছে 432 বর্গ মিটার তেতিয়াহ'লে এইবাৰ চোৱা L মানে আমাৰ ইয়াতে কিমান আছে x into B মানে কি আছে thrice x ইয়াতে কি আছে 432 মিটাৰ স্কয়াৰ তো এইবাৰ ইয়াৰ পৰা যদি আমি চাও x into x কৰিলে আমি কি পাম x স্কয়াৰ আৰু ইয়াৰ পৰা যদি আমি 3 টু ৰাইট সাইডত লৈ যাও তেতিয়াহ'লে আমি কি পাম 432 ডিভাইডেড বাই 3 ইয়াতে মিটাৰ স্কয়াৰ কৰি দিয়া তো এইবাৰ ইয়াতে x স্কয়ার ৰাখি দিয়া এটুকু যদি আমি ডিভাইড কৰো 4 3 যাব কেবাৰ একবাৰ
হয় নাই 4 3 যাব একবাৰ তাৰপিছত চোৱা ইয়াতে বাকি থাকিব 1 12 মাজ যাব 4 বাৰ আকৌ 12 মাজ যাব 4 বাৰ ইমান মিটাৰ স্কয়াৰ তেতিয়ালে আমি ইয়াৰ পৰা x স্কয়াৰ 144 ক আমি কি লিখিব পাৰি 12 মিটাৰ হোল স্কয়াৰ লিখিব পাৰি তো স্কয়ার স্কয়ার ক্যান্সেল করলে আমি ইয়ার পৰা x মানে কিমান পাম 12 মিটার পাম ওকে 12 মিটার তেতিয়ালে x মানে কি আছে আমাৰ প্ৰস্থ therefore b মানে কিমান হৈছে 12 মিটার সো therefore l মানে দিক কিমান হ'ব তেতিয়ালে 3 into 12 মিটার তেতিয়ালে কিমান আহিব 3 12 গুণ কিমান 3 12 গুণ 36 মিটার আহিল এবাৰ আমি পৰিসীমা উলিয়াব পাৰিম আৰামত আমি পৰিসীমা উলিয়াব পাৰিম therefore পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 whole into l plus b দিক যোগ প্রস্থ তেতিয়ালে 2 into দিক কিমান আছে ইয়াতে 36 মিটার প্লাস প্রস্থ কিমান আছে ইয়াতে প্রস্থ আছে 12 মিটার তেতিয়ালে ইয়াতে কিমান আহিব 2 into দুটা প্লাস কৰিলে কিমান 48 মিটার তেতিয়ালে 2 into 48 কৰিলে আমি কিমান পাম 96 মিটার ঠিক আছে তেতিয়ালে এটো হৈ যাব পৰিসীমা কোৱেশ্চন নাম্বাৰ 11 থ্যাংক ইউ